SSC GD যদি তুমি 1 2 3 4 5 মাৰ্ক তেনেকুৱা মাৰ্ক প্লাছ হৈ আছে কাটঅফৰ পৰা তেনেহ'লে তুমি যদি টেনশ্যনত আছা যে ফিজিকেল ষ্টাৰ্ট কৰিম নে নাই বা ফিজিকেল দি লাভ আছে নে নাই আজি সকলোবোৰ কথা এতিয়া ভিডিঅ' ডিছকাছ কৰিম যদি চেনেলত আজি তোমালোকে ফাৰ্ষ্ট আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা আমি ক'বলৈ গ'লে এইবাৰ আমাৰ মানে কাট অফ যোৱাবাৰতকৈ বহুত কম গৈছে 41 তোমালোকে জানাই কিমান কাট অফ কম গৈছে আৰু বহুতৰে মানে এনেকুৱা হৈছে যে 1 2 3 4 5 কাট অফৰ পৰা তেনেকুৱা আমাৰ বেছি আছে আৰু এইবিলাকে ৰানিং ষ্টাৰ্টেই কৰা নাই মানে এইবিলাকে বহুত টেনশ্যনত আছে যে ফাইনেল মেৰিটৰ নাম নাহিব মানে এইটো সঁচা কথাই হয় যে 1 2 3 4 5 মাৰ্ক থাকিলে মানে তেনেকুৱা ফাইনেলত মানে ৰিস্ক হৈ যায় ফাইনেলত মানে অলপমান ইনক্ৰিজ হ'বই চাবলৈ গ'লে তোমালোকক সকলোকে কৈ আছো তোমালোকে এইবাৰ ফিজিকেল দিব পাৰা সকলোৱে মানে ফিজিকেল তৈয়াৰী কৰি থাকা ফিজিকেল আৰু মেডিকেল ভালকৈ পাছ কৰি আহা কিবা তুমি এইটো ভগৱানৰ ওপৰত মানে নিৰ্ভৰ কৰিব যদি তোমাৰ তেনেকুৱা মাৰ্কতো নাম আহি যায় মানে ক'ব নোৱাৰো কেতিয়াও আমি ক'ব 1% চান্স থাকিলে তোমালোকে এইটো ক'ব নোৱাৰা যে নাম আহিব নে নাই সেইবাবে মই সকলোকে কৈ আছো তোমালোকে ফিজিকেল তৈয়াৰী কৰি থাকা সকলোৱে ৰানিং কৰি থাকা কাৰণ ফিজিকেলটো এতিয়াৰ পৰা যদি ষ্টাৰ্ট কৰি দিয়ে তথাপি তোমালোকে বহুত দিন পাই যাবা মিনিমাম আমি ক'বলৈ গ'লে 20-25 দিন মান এতিয়া তোমালোকৰ হাতত আছে ফিজিকেল তৈয়াৰী কৰি থাকা আৰু এইবাৰ আমি কৈছো যে কোৱালিফাইড কৰা মানে ৰিটাৰ্ণ কোৱালিফাইড কৰা সকলোৱে কেতিয়া কোনটো চাকৰি নাপায় চাকৰি মিনিমাম আমি ক'বলৈ গ'লে যিহেতু আমাৰ এটা বস্তুত 6জনকৈ চিলেকশ্যন হৈছে আৰু ফিজিকেলত কিছুমান আউট হ'ব মেডিকেলত আউট হ'ব ফাইনেল মেৰিটত আউট হ'ব সেইবাবে এনেকুৱা নাভাবিবা যে ৰিটাৰ্ণ কাট অফত নাম আহিছে বাবে মই ফাইনেলত পাই যাম মানে সকলোৱে পাই যাব তেনেকুৱা নহয় কিছুমানেহে চাকৰি পাব মানে আমি ক'বলৈ গ'লে যদি তোমাৰ নাম নাহে বা 2 3 তেনেকুৱা মাৰ্ক প্লাছ হৈ আছে তোমালোকে নিউ ভেকেঞ্চিৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়া এতিয়াৰ পৰা নিউ ভেকেঞ্চিৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়া আৰু এইবাৰ তোমালোকে ফিজিকেল আৰু মেডিকেলটো কোৱালিফাই কৰিবা তেনেহ'লে তোমালোকৰ এটা ফুল এক্সপিৰিয়েঞ্চ পাই যাবা নেক্সটত তোমালোকে 100% পাই যাবা আৰু নেক্সটত ভেকেঞ্চি কিন্তু বহুত আহিব মিনিমাম 50,000ৰ ওপৰত 100% মানে অহাৰ চান্স আছে কাৰণ আমাৰ 1,33,000 মান আমাৰ ভেকেঞ্চি খালী হৈ আছে আৰু আমাৰ নিউ ভেকেঞ্চি আমাৰ CRPF আৰু BSFৰ মিনিমাম আমাৰ 30,000 মান মানে পোষ্ট ওলাই দিব সেইবাবে মই কৈ আছো সকলোকে যদি 1 2 3 4 5 তেনেকুৱা আমাৰ ক্লাছ আছে তোমালোকে মানুহৰ কথা নুশুনিবা ফিজিকেলটো দি আহিবা তোমালোকৰ এটা এক্সপিৰিয়েঞ্চ পাই যাবা SSC যিহেতু 5 কিলোমিটাৰ ৰানিং হয় তোমালোকে এটা টাইমৰ এটা এক্সপিৰিয়েঞ্চ পাবা হাইট চেষ্ট ইউনিফৰ্ম কি ডকুমেণ্ট লাগে সকলোবিলাক এটা ফুল এক্সপিৰিয়েঞ্চ পাই যাবা আৰু সকলোকে কৈ আছো তোমালোকে ফিজিকেলটো দিবা আৰু কিছুমানক ক'বলৈ গ'লে 5 6 8 7 মানে তেনেকুৱা মাৰ্ক থাকিলে তোমালোকে মানে টেনশ্যন নকৰিবা ফাইনেল মেৰিটত অহাৰ এটা অলপমান চান্স এটা আছে বাৰু বাট তোমালোকে ফিজিকেলটো দি আহিবা আৰু তোমালোকে এতিয়াৰ পৰাই ৰেগুলাৰ তোমালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়া SSC নিউ ভেকেঞ্চিৰ বাবে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়া তেনেহ'লে তোমালোকক কেতিয়াও মানে নেক্সটত টেনশ্যন নহ'ব আৰু ভিডিঅ'টো যদি লাষ্টলৈ চাইছা মই সকলোকে ধন্যবাদ জনাইছোঁ